Hello guys, myself the Bekar Lora Akash Singh. Aru eta bosor successfully, proudly Bekar জীবন to পার কৰি দিছো। কুটে বছৰ মোৰ একু লাজ লাগা নাই, বাস টুপনি লাগিছে, যেতিয়ে লাগিছে খুই গৈছো, আকু টুপনিৰ পৰা উঠি বেকাৰ বুলি প্ৰাউড কৰিছো। বাহ কি বাত আৰু দাদা মই অকলে নহয়, মোৰ পুৰা সংগঠন আছে, এটু হল বেকাৰ যুৱ সংগঠন, যত আমি ৰাতিপুৱা 8টা তেলান্দি দুপৰীয়া 1টাত উঠো, তাৰ পিছত আইপিএস অফিচাৰৰ ভিডিও দেখি মোটিভেশন লৈ সুৰৰ নিচানা কাম কৰো, আৰু ৰাতি 12টাৰ পিছত 2 ঘণ্টা কেৰিয়াৰ টেনশন লৈ যি হ'ব হৈ গৈছে, ভগৱান সব লিখি ৰাখিছে, এটু কৈ টুপনি মাৰি দিও। আৰু এতিয়া মোৰ হাতত ক্যামেৰা লৈ ভিডিও বনাব একদম সময় নাই, কাৰণ এতিয়া মোৰ সংগঠনৰ বহুত বিজি শিডিউল চলি আছে। গুটে বছৰৰ ফটো লৈ ৰিকাপ ভিডিও এটা আপলোড কৰিব লাগিব, গুটে বছৰ কিবা ভুল হলে মোক মাফ কৰি দে এনেকা কৈ এটা ষ্টেটাস দিব লাগিব, আৰু সবতকে বেছি ইম্পৰ্টেন্ট নিউ ইয়াৰ নিউ মিৰ কাৰণে প্ৰিপাৰেচন ল'ব লাগিব। আৰু এই বেকাৰ জীৱনৰ পৰা এনেকে এডিকশন হৈ গৈছে, ঘৰৰ পৰা ওলাব ভাল নালাগে, বন্ধুৰ লগত বহি আড্ডা মাৰিব ভাল নালাগে, বাস এই বিছনাটো ভাল লাগে, আৰু যি মৰ্জি কৰি থাক, মোক ভাল নালাগিলে মোৰ পৰা দূৰত থাক, এনেকা কৈ টুপনি মাৰিব ভাল লাগে। আৰু বেকাৰ থাকাটো ইমান ইজি নহয়, ট্যালেন্ট লাগে ভাই, মানুহ ডিপ্ৰেছনত গুচি যায়। যেনেকে মই ডিপ্ৰেছনত না যাও, মই মানুহক ডিপ্ৰেছনত পেলাই দিও। মই বেকাৰ, মই ডিপ্ৰেছনত নাই, কিন্তু মোৰ কথা ভাবি ভাবি মোৰ মা দেউতা ডিপ্ৰেছনত গুচি গৈছে। কালি মোৰ মালিকে আহি মোক খুদিছে, বাবা ডাঙৰ হৈ কি কৰিবা? মই কৈছো বাবা ডাঙৰটো হৈ গৈছো, একো কৰিব পৰা নাই, কিন্তু আপোনাৰ ৰিটায়াৰমেন্টৰ সময় আহি গৈছে, এতিয়া পেঞ্চনৰ পইচা দি কি কৰিবা? এটু কথা শুনি মোৰ দেউতা ডিপ্ৰেছনত গুচি গৈছে, এতিয়া কোমাত আছে, ডক্টৰ কৈছে ব্ৰেইনত দুটা নাৰ্ভ ছিঙি গৈছে। আৰু জীৱনত আটাইতকৈ ডাঙৰ যদি কিবা ভুল কৰিছো, এটু হল কমাৰ্চ লৈ কৰিছো। কোনোবা মোক কৈছিলে কমাৰ্চ ললে বলে ডাঙৰ বিজনেসমেন হয়, কিন্তু এটু কব পাহৰি গৈছে বিজনেস খোলাৰ কাৰণে পইচাৰ প্ৰয়োজন হয়। তাতকে ভাল আছিল মই সায়েন্স লৈ ললো হয়, পেট কাটিলে ডক্টৰ, জলৰ লগত তেল মিলালে সাইন্টিষ্ট, আৰু ভাল গাড়ীৰ পৰা মটৰ খুলি বেটাৰী লগাই আকু ষ্টাৰ্ট দি দিলে মাৰ চকুত ইঞ্জিনিয়াৰ বনি গলো হয়। হে প্ৰভু। আৰু এই বেকাৰ জীৱন থাকিলে ডিমেৰিট কম, মেৰিট বেছি আছে। যেনেকে এতিয়া যদি আপুনি চাকৰি কৰে, কোনোবা যদি আপোনাক খুদে কি কৰ, চাকৰি কৰো, কোন ডিপাৰ্টমেন্ট, এটু ডিপাৰ্টমেন্ট, ক'ত আছা, এটুত আছো, মানে আপোনাৰ টাইম ওয়েস্ট। ইফ আপুনি বেকাৰ বহি আছে, কোনোবা আপোনাক খুদিলে কি কৰ, ডাইৰেক্ট কৰো, একো নকৰো, শেষ। টাইম বাচিলে, এনাৰ্জি বাচিলে, জীৱন বাচিলে। আৰে কালিয়ে মোৰ আৰু মোৰ বন্ধুৰ এক লগত হাগা পাইছিলে, কিন্তু সি চাকৰি কৰে, এতিয়া মানুহে মোক খুদিছে কি কৰ, মই একো নাই কৰি হাগিব গুচি গৈছো, আৰু সি ডিপাৰ্টমেন্টৰ এক্সপ্লেনেশন কৰিতে কৰিতে পেণ্টতে হাগি দিছে। আবে সালে। আৰু বেকাৰ মানুহৰ জীৱনত একো টেনশন নাই। যেনেকে মই এই বছৰ বেকাৰ পাৰ কৰি ললো, নেক্সট বছৰো বেকাৰ পাৰ কৰাৰ কিমত আছে, বোলত হসলা ডেট ঘুমাকে। কিন্তু এজন চাকৰি কৰা, বিজনেস কৰা মানুহ দেখো, আর ডেইলি হিসাব মিলাব লাগিব, দৰমহা আহিলে সংসাৰ চলাব লাগিব, কিন্তু মই বেকাৰ, মোক কোনোবা ছোৱালী পাত্তা নিদিয়ে, মোৰ গিফটৰ টেনশন নাই, কোনোবা কন্যাৰ দেউতা কন্যা নিদিয়ে, মোৰ সংসাৰৰ টেনশন নাই, মানে জীৱনটো একদম কয়লাৰ নিচানা, দেখিব ভাল নালাগে কিন্তু ভেলু বহুত। আৰু এটা বস্তু সদায় মনত ৰাখিব, দুনিয়াত সবতকে বহুমূল্য বস্তু হল সময়, যেটো বেকাৰ মানুহে পুৰা পায়। মই জানুৱাৰী 1 তাৰিখৰ পৰা 31 ডিচেম্বৰলৈকে পাই বস্তু সব মনত আছে। মোক যদি কোনোবা সোধে 1 জুলাইত কি হৈছিলে, মই এটুও ক'ব পাৰিম যে মোৰ চাকৰিয়ান বন্ধুৱে সময়ৰ অভাৱত পেণ্টত হাগি দিছিলে। তো গাইজ, এটুৱে হল এটা বেকাৰ জীৱনৰ বহুমূল্য সময়বিলাক। এইবিলাক বস্তু খালি এজন বেকাৰে মজা উঠাব পাৰে, আৰু এই সময়বিলাকে মই বেকাৰ কথা কৈ পুৰা বছৰটো শেষ কৰি দিছো আপোনাক হাঁহাব কাৰণে। আশা কৰো মোৰ বেকাৰ কথাবিলাক আপোনাৰ বহুত বেছি ভাল লাগিছে। যাৰ যাৰ ভাল লাগিছে প্লিজ কমেন্টক জনাই দিব, থেংক ইউ বুলি কৈ দিব যে মোৰ কথাটো ভাল লাগিছে। তেনেহলে মই বুজি যাম যে গোটেই বছৰত মোৰ যিমান বেকাৰ কথা আপোনাক বহুত এনজয় কৰাইছে। তাৰ লগতে এই বছৰটো শেষ হৈ গল, আশা কৰো এই বছৰটো আপুনি বহুত বেছি এনজয় কৰিছে। আৰু নতুন বছৰ এতিয়া আহি আছে, নতুন নতুন গাৰ্লফ্ৰেণ্ড বনাব, নতুন নতুন চাকৰি পাব, নতুন নতুন জীৱনটো এনজয় কৰিব। কিন্তু সঁচা কথা যদি আমি ক'ব যাওঁ, বাস ক্যালেন্ডারটো চেঞ্জ হ'ব, জীৱন একো চেঞ্জ নহয়। চেঞ্জ কৰিব হলে আজিৰ পৰা আপুনি কৰিব পাৰিব, ঠিক আছে। এই ভিডিওটো দেখাৰ বাবে বহুত বহুত ধন্যবাদ। বছৰটো শেষ হৈ গল, হেপী নিউ ইয়াৰ এডভান্সত কৈ দিছো। আৰু যদি 1 তাৰিখত আপুনি এই ভিডিওটো দেখে, ডাইৰেক্ট হেপী নিউ ইয়াৰ, ঠিক আছে। আৰু যোৱাৰ আগত এটা ডায়লগ মাৰি দিও, নহলে ভিডিওটো আধৰুৱা লাগিব। এটো হল, হাতত গোবৰ লৈ আপোনাৰ মুখত ফিক্কা মাৰি দিম, পিছত আপুনি গম পাই যাব। চিনি পোৱা নাই মোক, একে 1 2 আকাশ ভাই খটাই জুই।